আমি অল আসাম PNRD কন্ট্ৰেকচুৱেল এমপ্লয়ী ফালৰ পৰা হয় আৰু এইটো আমাৰ ৰহা ব্লক হয়। ৰহা ব্লকৰ পৰা আমি 51 জন কৰ্মচাৰী আছোঁ। তাতে আমাৰ GRS আছে, GPC আছে, কম্পিউটাৰ এছিষ্টেণ্ট আছে, AE সকল আছে। তাৰপিছত আমি গোটেইখিনি মিলি পেলাই ইয়াতে আজি আমি অৱস্থান ধৰ্মঘটত পৰিণত হৈছোঁ। অতি মানে দুখৰ কথা, আমাৰ মাজৰ পৰা বহুত আমাৰ মানে সহকৰ্মী হেৰাই গৈছে, এক্সিডেণ্ট হৈছে, মৰি গৈছে, কিন্তু তেওঁলোকৰ ফেমিলিও যে কিবা এটা পাব সেইটো মানে কাৰো ফালৰ পৰা একো পোৱা নাইকিয়া। আমাৰ HR পলিচিও নাইকিয়া, আমাৰ বছৰৰ যোনটো 10% ইনক্ৰিমেণ্ট দিব লাগে সেইটো ধৰক আমি আজিলৈকে পোৱা নাইকিয়া, বঞ্চিত হৈ আছোঁ। আমি পঞ্চায়ত লেভেলত মানে যিমানখিনি আঁচনিৰ কাম কৰিব লাগে সকলোখিনি আমিয়ে কৰি যাওঁ, কিন্তু আমি ধৰক দুখীয়া নিচলা বা আমি ৰাইজক আমি সহায় কৰি যাওঁ, চৰকাৰখনক আমি সহায় কৰি গৈছোঁ। আমাৰ এতিয়া মানে মামাৰ ওচৰত এটাই মানে বিনম্ৰ অনুৰোধ, যাতে মানে তেওঁ আমাৰ মুখলৈ বা আমাৰ মানে পৰিয়ালখিনিলৈ চাই। আমাৰো পিতৃ মাতৃ আছে, আমিও তেওঁলোকক বন্দনা কৰিব বিচাৰোঁ। আমাৰো মানে ঘৰ আছে, ল'ৰা ছোৱালী আছে, কিছুমান আমাৰ এতিয়া দাদাসকল আছে, তেওঁলোকে ধৰক এই ইমান ন্যূনতম মানে বেতনত তেওঁলোকৰ জানো ঘৰ চলিব? বৰ্তমান যিখিনি সময়ত মানে ধৰক চাউল দালিৰ দাম ইমান বেছি হৈ গৈছে, সেই সময়ত আমি সাধাৰণভাৱে 18,000 20,000 টকাত আমি কাম কৰি আছোঁ। আমি আজিৰ পৰা কাম কৰা নাই, মানে মামাৰ ওচৰত বহুত অনুৰোধ আছে আমালৈ যে আমি আজি 17-18 বছৰৰ পৰা আমি এইখিনি ভুক্তভোগী হৈ আছোঁ। মানে তেওঁ আমাক চাওক, আৰু আমাৰ ধৰক তেনেকুৱা আমাৰ দাবী নাইকিয়া। মামাই যদি আমাক ন্যায্য প্ৰাপ্তিৰ কাৰণে যিখিনি আমাক কৰি দিব, গতিকে আমি সেইখিনিৰ কাৰণে আমি মানে সন্তুষ্ট হ'ম। তাৰ ভিতৰত আমাৰ মুখ্য দাবীকেইটা আছিলে, আমাৰ মানে চাকৰিটো 60 বছৰ কৰি দিব লাগে, আৰু আমাৰ 10% যোনটো ইয়েৰলি ইনক্ৰিমেণ্ট দিব লাগে সেইখিনি আমাক দিব লাগে, আৰু আমাৰ মাজৰ পৰা যিখিনি কৰ্মচাৰীবৃন্দ আমাৰ হেৰাই গৈছে তেওঁলোকৰ প্ৰাণে পৰিয়ালৰ কাৰণে যিখিনি এককালীন সাহাৰ্য দিয়া কথা আছিলে সেইখিনি যাতে তেওঁলোকক প্ৰদান কৰে, তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীকেইটাই যাতে এমুঠি খাব পাৰে। তাৰ কাৰণে মই আমাৰ CM, আমাৰ মানে সৰ্বকালৰ আমাৰ প্ৰভাৱী মন্ত্ৰী, আমাৰ দয়ালু, আমাৰ মৰমৰ তেখেতলৈ আমাৰ অনুৰোধ থাকিলে PNRD অল আসাম কন্ট্ৰেকচুৱেল এমপ্লয়ী ফালৰ পৰা যাতে আমাৰ হৈ পেলাই তেখেতে আমাক এমুঠি খাবৰ কাৰণে সহায় কৰি দিয়ে। ইয়াকে কৈ পেলাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।